বাক্সাৰ হালবাৰীৰ হাওদাৰভিটাত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। বাক্সা জিলাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত হাওদাৰভিটাত আজি অনুষ্ঠিত হয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বৃহৎ যোগদান কাৰ্যসূচী। এই যোগদান অনুষ্ঠানত বিজেপি, বিপিএফ আৰু ইউপিপিএল দলৰ বহু জনপ্ৰিয় মুখ আৰু কৰ্মীক কংগ্ৰেছত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হয়। খুব ভাল লাগিল যে তাত বিপিএফ দলৰ পৰা আৰু ইউপিপিএল দলৰ পৰা কিছু যথেষ্ট প্ৰভাৱশালী নেতাই আজি কংগ্ৰেছ দলত যোগদান কৰিছে। বিপিএফৰ 17 বছৰীয়া শাসনৰ অন্তত ইউপিপিএল দল ক্ষমতা লাভ কৰাত ৰাইজে এক নতুন আশাৰ সপোন দেখিছিল। কিন্তু বিগত কিছু বছৰত ইউপিপিএলৰ নেতৃত্বত বিটিআৰত উন্নয়নৰ প্ৰত্যাশিত ধাৰা দেখা নোপোৱাত ৰাইজৰ হতাশা বৃদ্ধি পাইছে। ফলস্বৰূপে উন্নয়নমুখী বিকল্প ৰাজনৈতিক শক্তি হিচাপে কংগ্ৰেছক বাছনি কৰিছে বহু নাগৰিকে। সভাত বক্তাসকলে উল্লেখ কৰে, বৰ্তমান সময়ত কংগ্ৰেছ দল বিটিআৰৰ ৰাজনীতিত সক্ৰিয় ৰূপত অৱতীৰ্ণ হৈছে আৰু জনসমৰ্থনো দিনক দিনে বৃদ্ধি পাইছে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক ষ্টেফেন লখৰা, সম্পাদক কন্দৰ্প কলিতা, সম্পাদক নজৰুল ইছলাম চৌধুৰীৰ লগতে বাক্সা জিলা কংগ্ৰেছ কমিটিৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীসকলে। এই সভাৰ পৰা নেতাসকলে আগন্তুক কৰ্মীসকলক দলৰ পতাকা তুলি লৈ বিটিআৰৰ উন্নয়ন আৰু ভোটাৰ ৰাইজৰ অধিকাৰৰ বাবে একগোট হৈ কাম কৰাৰ আহ্বান জনায়। ব্যুৰো ৰিপৰ্ট, পাব্লিক টক্স 24 নৰ্থ ইষ্ট। আমাৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই বাক্সা জিলাৰ তত্ত্বাৱধায়ক হিচাপে ইনচাৰ্জ হিচাপে আমাক ইয়াক নিযুক্তি দিছে আৰু আমি আজি আহি বাক্সা জিলাৰ যি কংগ্ৰেছৰ যি সভা, সেই সভাত খুব ভাল লাগিল যে তাত বিপিএফ দলৰ পৰা আৰু ইউপিপিএল দলৰ পৰা কিছু যথেষ্ট প্ৰভাৱশালী নেতাই আজি কংগ্ৰেছ দলত যোগদান কৰিছে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ আদৰ্শ আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তাৰ প্ৰতি তেওঁলোক আকৰ্ষিত হৈ কংগ্ৰেছ দলত যোগদান কৰিছে আৰু আমি তেওঁলোকক আদৰণি জনাইছোঁ। আৰু আজিৰ পৰা তেওঁলোকক আমি কংগ্ৰেছৰ পৰিয়াল হিচাপে ভৱিষ্যতৰ সাংগঠনিকৰ দায়িত্ব তেওঁলোকৰ ওপৰত আমি অৰ্পণ কৰিম। টিচি এলেকাত আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আজি কেইদিনমান আগত আপোনালোকে দেখিছে কোকৰাঝাৰত, ওদালগুৰিত, তামোলপুৰ এই এলেকাবিলাকত তেখেত অহাৰ পিছত ৰাইজে হিলদল ভাঙি তেখেতক আদৰণি জনাইছে আৰু তাৰ উমান আমি আজি পাইছোঁ। আমি আজি প্ৰথম বাক্সা জিলালৈ পৰ্যবেক্ষক হিচাপে তত্ত্বাৱধায়ক হিচাপে উপস্থিত হৈ আজি আমি সেই সভাগৃহতে দেখিবলৈ পালোঁ যে যথেষ্ট বড়ো সমাজৰ বা এই এলেকাত থকা বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন নেতা তেওঁলোকে আজি গৌৰৱ গগৈৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ দলত যোগদান কৰিছে। দেখিবলৈ পোৱা গৈছে। আমি আগতে এই কথা কৈছোঁ যে আমাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ যেতিয়া তেখেত মুখ্যমন্ত্ৰী আছিল, তেখেতৰ দিনতে বড়ো চুক্তি হৈছিলে আৰু বড়ো আন্দোলনৰ যি শান্তি, সেই শান্তি তেখেতৰ নেতৃত্বত হৈছিলে আৰু তেখেতে বড়োলেণ্ডত বিকাশ হ'বৰ কাৰণে মানে হাগ্ৰামা মহিলাই ডাঙৰীয়াক আমি বিপিএফ দলক সেই সময়ত শাসনভাৰ এৰি দিছিলোঁ আৰু তেওঁলোকে শাসনভাৰ চলাইছে। বিকাশৰ কাৰণে তেওঁলোকে যি কাম কৰিব লাগিছিল সেই কাম বড়োভূমিত কৰিব নোৱাৰিলে আৰু সেইকাৰণে বিশ্বাসঘাতকতা কৰাৰ বাবে আৰু বড়োভূমিত প্ৰমোদ বড়ো ডাঙৰীয়াই একো কাম কৰা নাই, বিজেপি চৰকাৰেও একো কাম কৰা নাই। সেইকাৰণে আমি এইবাৰ কংগ্ৰেছে প্ৰত্যেকটো সমষ্টিত নিজাববীয়াকৈ আমি প্ৰাৰ্থিত্ব দিম আৰু কংগ্ৰেছেই আল্টিমেটলি বড়োভূমি দখল কৰিব আৰু কংগ্ৰেছৰ নেতৃত্বতে আগন্তুক যি আমাৰ BTC নিৰ্বাচন হ'ব, নিৰ্বাচনত আমি সংখ্যাগৰিষ্ঠতা দল হিচাপে আমি আগবাঢ়িম আৰু আমাক লগত লৈ আমাৰ লগত যদি কোনোবা নিৰ্দলীয়ই হওক বা বেলেগ পাৰ্টি কোনোবা যদি আমাক ছাপৰ্ট দিয়ে সেইটো তেওঁলোকৰ কথা, কিন্তু কংগ্ৰেছৰ নেতৃত্বত BTC চৰকাৰ হ'ব। আমি প্ৰতিটো সমষ্টিতেই আমি প্ৰাৰ্থিত্ব দিম। আমি ওদালগুৰি, বাক্সা, কোকৰাঝাৰ, আমাৰ তামোলপুৰ এই আটাইকেইখন ডিষ্ট্ৰিক্টত আমি ইতিমধ্যে আমাৰ প্ৰাৰ্থিত্বৰ ভিৰ হৈছে। আমাৰ প্ৰবেবল কেণ্ডিডেট বহুত বাঢ়িছে, গতিকে আমি আশাবাদী আমি মেজৰিটি আমি দখল কৰিম। প্ৰাৰ্থিত্বৰ তালিকা আমি আবেদন এতিয়ালৈকে আমি বিচৰা নাই। আমাৰ দলে আমাৰ প্ৰতিখন দলৰ কৰ্মীবিলাকে বা আমাৰ দলৰ যি ছিষ্টেম, সেই ছিষ্টেমত আমাৰ হাতলৈকে প্ৰাৰ্থিত্বৰ তালিকা আহি আছে, কিন্তু আনুষ্ঠানিকভাৱে আমি এতিয়াও আবেদনৰ তাৰিখ ঠিক কৰা নাই। যেতিয়া নিৰ্বাচনৰ ডেট ঘোষণা হ'ব তেতিয়া আমি আনুষ্ঠানিকভাৱে ফৰ্মেলিটিজ আমাৰ দলে কৰিব। আজি আমাৰ ইতিমধ্যে প্ৰায় 30 গৰাকী ব্যক্তিয়ে জইন কৰিছে।